বটদ্ৰৰ আমলখিত দুপৰ নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে বাসগৃহত। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বটদ্ৰৰ আমলখিত দুপৰ নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে বাসগৃহত। নগাঁও জিলাৰ বটদ্ৰ থানা অন্তৰ্গত আমলখিত এটা দুৰ্বৃত্তৰ দলে অগ্নিসংযোগ কৰিলে বাসগৃহত। জানিব পৰা মতে আমলখি গাঁৱৰ নিবাসী আবুল কাছেমৰ বাসগৃহত যোৱা নিশা 12:30 এটা দুৰ্বৃত্তৰ দলে অগ্নিসংযোগ কৰি পলায়ন কৰে। কাছেমৰ পৰিয়ালৰ সদস্যই জুই লগা দেখি চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আজি আবুল কাছেমে একে গাঁৱৰে আব্দুল কাদিৰ, চাইনুল হক, আবুল হোসেনকে আদি কৰি 5 জনৰ বিৰুদ্ধে বটদ্ৰ থানাত এজাহাৰ দাখিল কৰে। বটদ্ৰৰ ডুমডুমিয়াৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। জুই মানে আমি যেতিয়া ৰাতি 12:30 বাজিছে মানে পেচাব লাগিছে, পেচাব কৰাতে উঠিছোঁ, দৰ্জা খোলাৰ লগে লগে এইফালে চাইছোঁ, চাই মানে দেখো কোনো হেৰি ঘৰত জুই জ্বলি আছে। জুই জ্বলাৰ পিছত আমি মাতিছোঁ, কাশেম ভাই উঠা নাই, ঘৰত জুই জ্বলি আছে। আমিনৰ লগত ঘৰত জুই জ্বলি আছে। পিছত চিঞৰ বাখৰ কৰাতে সি উঠিছে, আমাৰ বাই সাহেব আছে, বিনি উঠিছে, উঠি পেলাই জুইটোই পানী চানী মাৰি জিমাইছে। মানে আমিতো বেৰ চেৰ কাটিব দৌৰা-দৌৰিতে আছোঁ। মানে পিছত সৰু ছোৱালী এজনে আৰু মাইকী মানুহ এজনে পাইছে মানুহ, আৰু কাশেম ভাই পাইছে। সেইফালে উত্তৰ ফালে এজন ধৰি গৈছে। না আমি মানুহ চিনি পোৱা নাই, মানে আমি যেন বেৰ কাটিবলৈও গৈছোঁ, আমি মানুহ চোৱা নাই। সিহঁতে মানুহটো চাইছে, চিনিও পাইছে। পিছত আমি বেৰ কাটিম নে মানুহ চিনিম? আমি মানুহ চিনিম নে বেৰ কাটিম? আমাৰতো আগত হৈছে এইটোহে ঘৰ বচাব লাগে, আমি ঘৰটোৱে বচাইছোঁ। আমি ঘৰ কাটোতে পুলিচ আহিল। পিছত লগে লগে পুলিচ আহিছে, আহি পেলাই পুলিচ থানাত কোনে জনাইছে? আমি থানাত কোনে জনাইছে এইটো আমি নাজানো। জুই আমি পানী চিনি দিয়াৰ 5 মিনিট পিছতেই পুলিচ আহিছে। 12:30 ৰাতি 12:30 বৰদা থানাৰ পুলিচ আহিছে। কলগছ মানে কাটা নাই, মানে কলগছটো এনে থোপ এটা হৈছে ডাঙৰ, থোপ এটা কলগছটো এনেকৈ হালি গৈছে। হালি থাকোঁতে ৰাতি মানে গপককৈ পৰি গৈছে। সিহঁতে কাদিৰে ৰাতিপুৱা আহি পেলাই মোক ধমকি দিছে, তহঁতে অত্যাচাৰ কৰ, মোক এই কলগছটো তহঁতে পেলাইছ, সৰু সৰু ল'ৰা ছোৱালী দি পেলাই তহঁতৰ ডাঙৰ মানুহ কামটো এইটো তহঁতে কৰাইছ। যোনে জুইটো লগাইছে যে এইটো কাদিৰে, মানে একান্ত ষড়যন্ত্ৰ কাদিৰে 1 নম্বৰ আসামী কাদিৰ, হুকুমে আসামী উল কাদিৰ। পিছত এই আগবঢ়ালি ঘৰৰ পৰা পেচাব কৰিবলৈ ওলাইছিল, ওলাওঁতে মোক মাতিছে যে কাশেম ভাই, এইটো তোমাৰ ঘৰত আমিনুলৰ ঘৰত কোনে জুই লগাইছে। পাছত আমি দৌৰি আহিছোঁ, আহি পেলাই এইফালে চাইছোঁ জালাল এইফালে দৌৰি আছে, আৰু এইফালে 2টা মানুহ খাৰা হৈ আছে। এতিয়া 1 নম্বৰ হেৰি কাদিৰ, আব্দুল কাদিৰ, 2 নম্বৰ হ'ল চাইনুল হক, 3 নম্বৰ হ'ল জালালউদ্দিন, 4 নম্বৰ শহীদুল, 5 নম্বৰ আবুল হুছেন।